মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। অহাকালি গধূলি মই কোনোবা এটা সময়ত ভূপেন বৰাৰ ঘৰলৈকে যাম। দুখৰ সময়ত, কাৰণ 22-23 বছৰ মোৰ মনত আছে ভূপেন বৰা আৰু মই প্ৰায় একে সময়তে এদিনৰ আগপিছ হ'ব কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। মই 22 বছৰত এৰিলোঁ, তেওঁ অলপ দিন আৰু লাষ্টিং কৰিলে। কালি মই গধূলি তেওঁৰ ঘৰত যাম আৰু ভৱিষ্যত ৰাজনীতি তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম। বৰ্তমানলৈকে বিজেপি দলৰ লগত তেওঁ কোনো যোগাযোগ কৰা নাই। হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত অলপ স্পেচো ৰাখি থৈ দিয়ে। বৰ্তমানলৈকে মোৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যোগাযোগ নাই, কিন্তু মই যাৰ থ্ৰুদি খবৰ দিব পাৰোঁ মই খবৰ দিছোঁ যে অহাকালি গধূলি তেওঁৰ ঘৰত মই এপাক যাম বুলি। বিজেপিলৈ আহিম বুলি ক'লে মোৰতো আজি কোৱাটো নহয়, মই বাজপেয়ী ভৱনৰ তলতে কৈছিলোঁ যে ভূপেন বৰাৰ কাৰণে বিজেপি মাৰ শব্দটো